নমস্কাৰ ওয়েলকাম জনাইছোঁ পুনৰ অন্য এটি ডিজাৰ্টেশ্যন সম্বন্ধীয় ভিডিঅ'লৈ আপোনালোকৰ ভিডিঅ'বোৰ বৰ দীঘলীয়া হৈ আছে এটা এটাকৈ ইয়াৰ পইণ্টবোৰ বনাওঁতে মোৰ অলপ সময় লাগি গৈছে আপোনালোকে হয়তো অসুবিধাও পাব পাৰে গতিকে আজি মই দুটা বা তিনিটা যিমান পাৰোঁ ভিডিঅ'টো 3 মিনিটৰ ভিতৰত যিমানখিনি পাৰোঁ সেইখিনি মই ইনক্লুড কৰিবলৈ চেষ্টা কৰিম এতিয়া মই 3 নম্বৰ পেজলৈকে অলৰেডি কৈ দি দিছিলোঁ ছুপাৰভাইজাৰ চাৰ্টিফিকেট ফ্ৰম ছুপাৰভাইজাৰ নেক্সটটো থাকিব আপোনালোকৰ চাৰ্টিফিকেট ফ্ৰম ষ্টাডি চেণ্টাৰ সেইটো ষ্টাডি চেণ্টাৰ দিয়ে যেনেকৈ ছুপাৰভাইজাৰ তাত লিখিছিল তাই ইয়াতে অলমোষ্ট সেম থাকিব খালি ষ্টাডি আণ্ডাৰ দ্য ষ্টাডি চেণ্টাৰ কোনটো ষ্টাডি চেণ্টাৰ আণ্ডাৰত কৰি আছে সেইটো লিখিব লাগিব নেক্সটটো থাকিব নেক্সট পেজটো নম্বৰ 5 নম্বৰ পেজটো থাকিব একনলেজমেণ্টটো হৈছে আপোনালোকে গ্ৰেটিটিউড জনাই ইয়াত যদি কাৰোবাক জনাব বিচাৰিছে যে আপোনালোকৰ যিটো ষ্টাডি কৰি আছে ডিজাৰ্টেশ্যনটো যিটো লিখি আছে তাত আপোনালোকৰ গাইডে সহায় কৰিছে আপোনালোকৰ ফেমিলিয়ে কোনোবাই যদি সহায় কৰিছে আপোনালোকৰ কুৱেশ্যনেয়াৰ বনাওঁতে যদি কোনোবাই সহায় কৰিছে যদি আপোনাৰ প্ৰজেক্টটো ষ্টাডি কৰোঁতে যদি কোনোবাই কুৱেশ্যন সোধোতে তেওঁলোকে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে যদি কোনোবাই সহায় কৰিছে তেন্তে আপোনালোকে তাত সেইটো গ্ৰেটিটিউড হিচাপে একনলেজমেণ্টত মেনশ্যন কৰিব পাৰিব তাৰ নেক্সটটো থাকিব নম্বৰ 6ত এবষ্ট্ৰেক্টটো থাকিব এবষ্ট্ৰেক্ট মানে হৈছে এতিয়া আপোনালোকৰ প্ৰায় আৰম্ভ হৈ গৈছে আৰু ডিজাৰ্টেশ্যনটো এবষ্ট্ৰেক্ট হৈছে গোটেই ডিজাৰ্টেশ্যনটোৰ এটা চমু আভাস মাত্ৰ এটা বা দুটা পেৰাগ্ৰাফত আপুনি গোটেই ডিজাৰ্টেশ্যনত কি ঘটিব কি হৈছে কেনেকুৱা হ'ব কেনেকুৱা আপুনি ষ্টাডি কৰিব কিহৰ ওপৰত ষ্টাডি কৰিব সেই এৰিয়াটোৰ কোনটো এৰিয়াৰ ওপৰত ষ্টাডি কৰিব সেই গোটেইখিনি বস্তু সেই এবষ্ট্ৰেক্টতে সোমাই যায় এইটো মানে আপোনাৰ মিনি ডিজাৰ্টেশ্যন বুলি আমি ক'ব পাৰোঁ মিনি ডিজাৰ্টেশ্যন মানে হৈছে আপোনাৰ যিটো ডিজাৰ্টেশ্যন আপুনি কৰিব সেই ডিজাৰ্টেশ্যনৰ ওপৰতে তাতে যথেষ্টখিনি আভাস দিয়া যাব মানে যথেষ্টখিনি আভাস তাতে যিজনে পৰীক্ষা কৰিব ডিজাৰ্টেশ্যনটো তেওঁ অলৰেডি পাই যাব নেক্সটটো থাকিব এক্ৰনিমছ আপোনালোকে দিব পাৰিব এক্ৰনিমছ মানে হৈছে ফুল ফৰ্মছ কিছুমানৰ আপোনালোকে ধৰক MR লিখিছে মিষ্টাৰ MRS লিখিছে মিছেছ তেনেকুৱা ধৰণৰ ধৰক ক'ৰবাত BPL লিখিছে বিল' পভাৰ্টি লাইন ক'ৰবাত যদি ইয়াৰ শ্বৰ্ট ফৰ্মত কিবা লিখিছে যদি সেই শ্বৰ্ট ফৰ্মৰ ফুল ফৰ্মটো কি হয় ফুলটো কি হয় সেইটো ইয়াতে আপোনালোকে মেনশ্যন কৰিব লাগিব MA লিখিছে মাষ্টাৰ অফ আৰ্টছ এই গোটেইখিনি বস্তু তেনেকুৱা ধৰণৰ ক'ৰবাত শ্বৰ্ট ফৰ্ম যদি আপোনালোকে ইউজ কৰিছে সেই শ্বৰ্টৰ ফুল ফৰ্মটো কি হ'ব তাতে আপুনি এক্ৰনিমছত লিখি দিব পাৰিব এক্ৰনিমছ বা এব্ৰিভিয়েশ্যন যিকোনো কোৱা হয় গতিকে এইটো নম্বৰ 6 পেজত থাকিব নম্বৰ 4ত কি থাকিব 5ত কি থাকিব 6ত কি থাকিব মই ইতিমধ্যে ক'লোঁ নম্বৰ 7ত আপোনালোকৰ টেবল থাকিব টেবল অফ কণ্টেণ্টছ বুলি ইয়াত যিটো থাকিব কণ্টেণ্টছতে গোটেই বস্তুখিনি আপোনালোকে চিৰিয়েল ৱাইজ দিব লাগিব এতিয়া কণ্টেণ্টছত কি দিব লাগিব মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম কাৰণ ইতিমধ্যে ভিডিঅ'টো 3 মিনিট হৈ গৈছে যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম জয় আই অসম জয়